কৈছ যে গৈছো এই সিটখন এই খাইখন অকমান লুজটো টানি দেচোন তলৰ ফালে এফালে ড্ৰাইভাৰে ৰৈ আছে দেতা তৰণি নোপোৱাকৈ মাতি আছে আৰু তোমাক এতিয়া খাই টানিব লাগে মই কৈছিলো সেইকাৰণে বুলি চুইদাৰ যে পিন্ধি লোৱা তেতিয়া একো লেঠা নাথাকে মাহীয়ে দেখা নাই জানো কেনেকৈ চুইদাৰ পিন্ধি লয় কৰবালৈ গ'লে হ'ব থ মাহীৰৰ কথা মাহীৰৰ আমেৰিকাত থাকে মই নাথাকোঁ নহয় মই গাঁৱত থকা মানুহ এই মেখেলা চাদৰ পিন্ধিয়ে শাৰী পিন্ধিয়ে মই ভাল পাওঁ আৰু ছিংগাপুৰত এনেকৈ ঘূৰি আহিম অসমীয়া মানুহ মেখেলা চাদৰে চিন আছে তই এইবোৰ বুজি নাপাবি এতিয়া তোমাকে চেলফি ষ্টিকডাল ল'বলৈ দিছিলোঁ লৈছা নাই লৈছো চেলফি ষ্টিক ভিডিঅ' ষ্টিক মাৰৰ ষ্টিক বাপেৰৰ ষ্টিক চব লৈছো আগতে এতিয়া উঠি ল গাড়ীখনত তুমি কথা কৈছা আৰু মোৰ কাৰণে ভালকে সুধিলে তেনেকৈ কেলে ক'ব লাগে আকৌ আমাৰ অকণমান দেৰি হৈছে ছোৱালী মানুহ মাইকী মানুহ ওলাওঁতে দেৰি হ'বা আৰু ইমানো দেৰি হোৱা নাই নহয় ফ্লাইটলৈ আৰু বহুত সময় আছে তাত গৈ পেলাই বহিয়ে থাকিব লাগিব তুমি তেনেকৈ ক'ব লাগেনে মানুহগান উঠিলা এইবোৰ মানুহৰ যে কথা সুধিয়ে ভুল এইবোৰ মানুহক ভৰাবই দিব নালাগে নিজে ভৰাব লাগে কিছুমান বস্তু উঠিলা ফ্লাইটলৈহে দেৰি আছে কিন্তু যোৱা গাড়ীখনৰ ড্ৰাইভাৰে ৰখি থাকিব নেকি তহঁতক অথনিয়ে আহি পাইছে তহঁতি ওলোৱা হোৱা নাই আৰু এতিয়া কোৱা বেয়া পাইছ উঠি ল এতিয়া দুইটাই বাইদেউ গোটেইকেইটা উঠিছে নে বস্তু বাহিনীটো একো এৰা নাই হৈছে ব'লা তুমি সেই বস্তু বাহিনীৰ কথা সুধিব নালাগে আহি পেলাই তৰণি নাই দিয়া মানুহকেইটা তোমাৰ কাৰণে এতিয়া ল'ৰা ছোৱালীকেইটা মুডটো খাৰাপ হ'ল এনেকৈ যদি তোমাৰ সময় নাথাকে ভাড়াটো ল'ব নালাগে নোৱাৰো বুলি ক'ব লাগে মানুহক ভালকৈ শান্তিমতে ওলাব নিদিয়া ব'লা এতিয়া হৈছে জুবিন দা আমি গৈ থাকোঁ নেকি তাত চেকিঙো কৰিব নহয় হ'ব আৰু মন মাৰি থাকিব নালাগে আমি এনেও ছিংগাপুৰলৈ গৈয়ে আছো তাত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব যিহেতু তাত কিজানি আমি লগে পাই যাওঁ একো ঠিক নাই নহয় আৰু এনেও ভাগ্যত থাকিলে জুবিনৰ দৰে মানুহক লগ পাই যাবি চিন্তা কৰিব নালাগে যা সেইফালৰ চিটটোত তই বহি ল সেইটো তোৰ চিট নাম্বাৰ আছে লগ পাম বুলি পেলাই কিন্তু তোমালোকৰ কাৰণেহে মই একো কৰিব নোৱাৰিলোঁ হেই মুনুকনৰ এতিয়ালৈকে খম কমাই নাই নেকি আৰু আমাৰ চিট কোনকেইটানো ইমান ডাঙৰ ছিংগাৰ এটা ওচৰৰ পৰা দেখি পেলাই সি ফটো উঠিব নোৱাৰিলে খং জানো এতিয়া কমিব নকমে পিছত কমিব বাদ দিয়া সি নিজে নিজে ঠিক হৈ যাব তোমালোক দুইটা চিটটো ইয়াতে আছে তোমালোক দুইটা মানে দুটা চিট নম্বৰ ইয়াতে পৰিছে তোমালোক দুইটা মিলামিচি কৰি বহি লোৱা এই মুনুকনক সেইফালে খিৰিকী কাষত দিছোঁ সি চাই পেলাই অকণমান মনটো ভাল হয় যদি হ'ব মোৰ সেই চিট নম্বৰটো চাগে পিছফালে পৰিলে বহি লোৱা তোমালোকে এতিয়াতো ফ্লাইটৰ ভিতৰত নেট নাচলে ফ্লাইটৰ পৰা নামি পেলাই আমাৰ মোবাইলটো ল'ব লাগিব নৰ্থ ইষ্ট ফেষ্টিভেল ক'ত পাতে ছিংগাপুৰত লোকেশ্যন চাব লাগিব তাত সোমাবলৈ নিদিলেও বাহিৰলৈ ৰৈ থাকিব লাগিব মুঠাৰ ওপৰত অসমৰ আমাৰ হিয়া মধু জুবিন গাৰ্গৰ লগত ফটো উঠিব লাগিব মই ভাগ্য এবাৰ দিছিলে মই উঠিব নোৱাৰিলোঁ কিন্তু এইবাৰ মই নিজৰ ভাগ্য নিজে লিখিহে এৰিব লাগিব মই মৰিলে কিন্তু গানে বাজিব কিন্তু This song is so important for you, for me, for everyone. ল'ৰা বেছি ওচৰলৈ নাযাবি সাগৰ ধোৱা আহি যাব মই বাৰু ওচৰলৈ নাযাওঁ কিন্তু আমি জাহাজত উঠিব নোৱাৰোঁ নে দেউতা হেই মোৰো বহুত উঠিবলৈ মন গৈছে নহ'লে বলকচোন সেইফালে জাহাজৰ কাউণ্টাৰ নেকি সেইটো আছে যে তাত গৈ পেলাই কিমান কি টিকট সোধোগৈ ছিংগাপুৰলৈ আহিছোঁ যিহেতু ছিংগাপুৰৰ সাগৰৰ অকণমান মনোমোহা দৃশ্য জাহাজত উঠি পেলাই উপভোগ কৰোঁ হ'ব তহঁতি ইমান ক'ব নালাগে মোৰো দেখি পেলাই উঠিবলৈ মন গৈছে তহঁতি এটা কাম কৰ সেই জাহাজ কাউণ্টাৰ যে উঠে তাৰে ওচৰলৈকে যা মই ইয়াতে টিকট কি লাগে বেছি পইচা হ'লেও কাটি পেলাই এবাৰ উঠি চাব লাগিব যা তহঁতি কৈ থাক মই টিকট কাটি লৈ গৈ আছোঁ যা জুবিন দা আপুনি জেকেটটো কেলে পিন্ধি লৈছে আপুনি পানীত নামিব নালাগে হেই কথা ক'বলৈ আহিছ জাহাজত উঠি আহিম আৰু মই সাগৰত নাহতিম সেনেকুৱা কথা ক'ব নোৱাৰে হ'ব তই ভয় কৰিব নালাগে মোৰ একোডাল নহয় মইতো মানা কৰিছিলোঁ এখেতে নুশুনে কাৰণেহে জেকেটটো পিন্ধাই দিবলৈ বাধ্য
হ'ব হ'ব তহঁতি ভয় কৰিছ কৰি থাক মই মেকুৰী কলিজালৈ জন্ম পোৱা নাই নহয় মই বাঘৰ কলিজালৈ জন্ম পাইছোঁ বাঘ হয় মই বাঘ আৰু জুবিনৰ যিটো মন কৰিবলৈ যাব সেইটো কৰিহে এৰিব এতিয়া চাই থাক তহঁতি মই কেনেকৈ সাগৰত সাঁতুৰি আছোঁ কি যে হ'ব নহয় এইজন মানুহৰ লগত এটা কথাও কৈ পেলাও মনাব নোৱাৰো সকলোবোৰ নিজ মৰ্জিত কৰে আৰু জুবিন দা ভালকে চাব দেই গৈছো মই অকণমান ৰ'ব তাৰমানে মোৰ ভাগত জুবিন দাক আকৌ লগ পোৱা লাগিলে মাহঁত আহি থাকিব মই জুবিন দাৰ লগত পানীত নামি পেলাই ময়ো সাঁতুৰিমগে একেলগে পানীতে লগ লাগিব পাৰিম জুবিন দাদাৰ লগত মুনুকণ ই জাহাজত উঠিব আহি পেলাই ক'ত যাত দিবলৈ কৈছে মুনুকণ ঐ ল'ৰাটোক ক'ৰপৰা টপলি ঐ মোক কেনেকৈ চিনি পালি আৰু তই অসমীয়াত কথা পাতিছ যে ছিংগাপুৰ আহি পেলাই আপুনি নিজে কৈ নিজে পাহৰিলে যে আমি আমাৰ অসমীয়া ভাষাটো এৰি দিব নালাগে সেইকাৰণে ছিংগাপুৰ আহি পেলাইও মই অসমৰ অসমীয়া ভাষাই কৈছোঁ মই অসমৰ পৰা আহিছোঁ আপোনাক সেই ফ্লাইটতে দেখিছিলোঁ তাত চেল্ফি উঠিম বুলি পেলাই মোবাইলটো হাতত নাই কাৰণে উঠিব নোৱাৰিলোঁ আৰু ইয়াতে আপুনি সাঁতুৰি থকা মই জাহাজত উঠিবলৈ আহি সাঁতুৰি দিলোঁ এতিয়া আপোনাৰ লগতে সাঁতুৰি আছোঁ সাঁতুৰা হোৱাৰ পিছত আপোনাৰ লগত কিন্তু মই চেল্ফি এখন উঠিম আকৌ মোক উঠিব দিব লাগিব হ'ব সুবিধা কি হ'ল আকৌ হাত ভৰি যে তলফালে দি দিলে আৰু অকল হ'ব বুলি কৈ পেলাই বাকীখিনি নক'লে জুবিনদা আপোনাৰ কি হৈছে চকু কেলে মুচিছে জুবিনদা অ' নো জুবিনৰ চাগে জুবিন দা আপোনাৰ কি হৈছে আপোনাক মই কিমান নাম নামিবলৈ মানা কৰিছিলোঁ আপুনি মোৰ কথা নুশুনিলে জুবিন দা অ' মাই গড কি হ'ল জুবিনৰ কি হ'ল বাদ দিয়ক আপুনি জাহাজ ঘূৰাওক আৰু জুবিনক মেডিকেলত নিব লাগিব এতিয়া জলদি কৰক ফাটি তুমি জুবিনৰ মুখখনত চিপা মাৰি ধৰা সি একে দাঁত মুখ চেপি ধৰিছে মুখখনত কিবা এটা সোমাই দিব পাৰিলে অকণমান সোমাই থাকিব আৰু বুকুখনত অকণমান হেঁচি দিয়াচোন জেকেটটো খুলুকাই পেলাই অকণমান জোৰকে হেঁচি দিয়াচোন হস্পিটেল আৰু কিমান দূৰ যাব লাগিব সাগৰ চাগে আমি মাছ ভাগলৈ আহিলোঁ হে ভগৱান জোৰকে হেঁচাচোন জোৰকে হেঁচা জুবিন দা আপোনাৰ কি হৈছে আপুনি উঠক জুবিন দা কি হৈছে জুবিন দা আপুনি আমাক এৰি যাব নোৱাৰে জুবিন দা উঠক দাদা হস্পিটেল আহি পালো বলক ডক্টৰ অ' মাই গড এয়া কি হ'ল ক'ত কি হ'ল সকলোবোৰ আপোনাক কৈ আছোঁ ছাৰ আগতে ইয়াক ভৰ্তি কৰক হ'ব চিষ্টাৰ ইমাৰ্জেঞ্চি চিট খালী আছে নহয় ঠিক আছে তুমি এতিয়াই যোৱা আৰু সকলোবোৰ ৰেডি কৰা আৰু ষ্টাফকো এলাউন কৰি দিয়া আৰু আপুনি ডাঙৰীয়া ৰৈ থাকিব নালাগে মোৰ লগত আহক হে ৰামন কেলে বেয়া কৰিছা তাৰ একো এটা হ'ব নোৱাৰে তুমি চিন্তা কেলে কৰিছা আমি অসমৰ মানুহবোৰ ইয়াত আছো নহয় অকল ছিংগাপুৰৰে মানুহ নাই নহয় হ'লেও দিয়কচোন কি ভাবি আহিছিলোঁ ফুৰিবলৈ আৰু কি হ'ল এনেকে বাৰু চকুৰ সন্মুখতে আমাৰ অসমৰ হিয়া আমঠ জুবিনক চাই থাকিব পাৰিনে মই নোৱাৰো চাই থাকিবলৈ হে ভগৱান ইয়াক ভাল কৰি দিয়ক লগা হ'লে তাৰ বেমাৰখিনি মোৰ গাতে জাপি দিয়ক অ' মাই গড ছায়া কি কৈছে অক্সিজেন দিয়াৰ পিছতো মানুহজনী ইমান সঘনাই উশাহ ল'বলৈ লৈছে নেকি ময়ো একো ধৰিব পৰা নাই চিষ্টাৰ মইতো পৰাপৰ সকলোবোৰ কৰিছোঁ কিন্তু নাই নহ'ব চিষ্টাৰ এই মানুহজন যি দেখিছোঁ আৰু অসম গৈ নাপাব হয় মিছা নহয় সঁচা বাতৰি আপোনালোকে ঠিকে শুনিবলৈ পাইছে আমাৰ অসমৰ হিয়াৰ আমঠু আমাৰ হাতত জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰিলে ছিংগাপুৰত জুবিন গাৰ্গৰ নিশ্বাস ত্যাগ কৰিলে এজনে বোলে হ'ল নেকি কি ৰখিছে এইবোৰ নাই এয়া কেতিয়াও হ'ব নোৱাৰে ভুলালে ফোন কৰোঁ এটা এই যে ফেক নিউজবোৰ নিউজ লাইভৰ কাম নাই আৰু দেই যেনেকে তেনেকে বনাই দিয়ে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ব পাৰে মই ভুলালে ফোন কৰি দিব ফোন কৰি সুধি লওঁ কি হৈছে এইবোৰ মোৰতো মোবাইলটোতো ৰিচাৰ্জ নাই ধনেশ্বৰ আহি পোৱা নাই কি কৰোঁ ভোলাহঁতৰ ঘৰলৈ যাওঁ ভোলাহঁতৰ ঘৰত গৈ পেলাই ভালকৈ নিউজটো চাব পাৰে আৰু খবৰটো ল'ব পাৰিম মই ভোলাহঁতৰ ঘৰলৈ যাওঁ টিভিটো বন্ধ কৰি
সকলো বাতৰি সঁচা